So hello guys, good evening and welcome back to another video. So আপোনালোকে বহুতে কমেন্ট কৰিছে যে দাদা CSF অনলাইন আবেদন কৰিবৰ কাৰণে কি ডকুমেন্ট লাগিব। মোৰ তাত LMB লাইসেন্স আছে, মোৰ তাত MCW লাইসেন্স আছে, মোৰ তাত SMP লাইসেন্স আছে, হ'বনে বা তাৰ বাহিৰৰ কি ডকুমেন্টছ লাগিব তাৰ ভিতৰত এটা ভিডিঅ' লাগে সম্পূৰ্ণ। সো অলৰেডি মই যেহেতু সেই ভিডিঅ'টোত ধুনীয়াকৈ বুজাইছিলোঁ যে তোমালোকক আসাম পুলিচ যিটো আমাৰ CSFৰ কনষ্টেবল ড্ৰাইভাৰ ফায়াৰৰ পৰা আৰু যিটো নেকি কনষ্টেবল ড্ৰাইভাৰ পাম এপেটৰ পোষ্ট ওলাইছে সেই পোষ্টত প্ৰায় যদি তোমালোকে আবেদন কৰিম বুলি ভাবিছা তেতিয়া তোমালোকৰ লগত লাগিব LMV লাইসেন্স, ঠিক আছে, MCW লাইসেন্স আৰু HMP লাইসেন্স, ঠিক আছে। তো HMP মানে টেন্স যদি যিটো আছে সেইটো হ'লে হৈ যাব, ঠিক আছে। তো একচুৱেলি HMP বুলি ক'লে বহুতে ভাবে যে দাদা মোৰ টেন্স আছে HMP নাই, কিন্তু HMP তাৰ টেন্সটো আহিব, ঠিক আছে। যদি তোমালোকৰ যদি LMV MCW আৰু যদি তোমালোকৰ যদি টেন্স বুলি যদি লিখা আছে, যদি সেই যদি লাইসেন্সখন যদি তোমালোকৰ আছে না তোমালোকে এই পদটোত এপ্লাই কৰিব পাৰা, ঠিক আছে। তো যিটো CSFৰ কনষ্টেবল ড্ৰাইভাৰ ফায়াৰৰ পৰা আহিছে আৰু যিটো নেকি কনষ্টেবল ড্ৰাইভাৰ পাম এপেটৰ আহিছে, তো এই যদি লাইসেন্সখিনি আছে তোমালোকে এপ্লাই কৰিব পাৰা, ঠিক আছে। কিন্তু মেইন কথা হ'ল এইটো যে মোৰ LMV আছে, মই এপ্লাই কৰিব পাৰিম নোৱাৰিম, ঠিক আছে, এনেকৈ সুধিছিলে। তো যিহেতু তাতে তোমালোকে LMV থাকিলে এপ্লাই কৰিব পাৰিবা, ঠিক আছে। কিন্তু তোমাৰ যেতিয়া স্কিল টেষ্ট দিব যদি যাবা বা যেতিয়া তোমালোকে ফিজিকেল টেষ্ট দিব যাবা হয়তো তেতিয়া তোমালোক সেই লাইসেন্সখনৰ কাৰণে হয়তো কেঞ্চেল কৰিব পাৰা, ঠিক আছে। যিহেতু তাতে হয়তো উল্লেখ কৰিছে যে LMV MCW বা ট্ৰেন্স, ঠিক আছে, বা HMP। তো এই মানে তিনিটাও এখন লাইসেন্সত থাকিব লাগিব, ঠিক আছে। তো এই তিনিটা ভিতৰত যদি মানে থাকে তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰা। তো যেহেতু বহুতে কৈছে দাদা মোৰ LMV আছে তাতে পাৰিম নোৱাৰিম আবেদন কৰিব, হয়তো তোমালোকে তাতে আবেদনটো হ'ব পাৰে, কিন্তু যেতিয়া তোমালোকে স্কিল টেষ্টত যাব ন তেতিয়া তোমালোকে HMP লাইসেন্স লাগিব লগত, ঠিক আছে। যদি তোমালোকৰ LMV যদি লাইসেন্সখন আছে তেতিয়া তোমালোকে আবেদনটো কৰি থ'ব পাৰা বা তোমালোকে এপ্লাইটো কৰিব পাৰা, কিন্তু যেতিয়া তোমালোকে স্কিল টেষ্ট দিবলৈ যাবা তেতিয়া তোমালোকৰ HMP মানে ট্ৰেন্স চাৰ্টিফিকেট লাইসেন্সখন তোমালোকে বনাই লৈ যাবা, ঠিক আছে। যদি মানে আগ্ৰহী তোমালোকে এই পদটোৰ কাৰণে CSFৰ যিটো কনষ্টেবল ড্ৰাইভাৰ ফায়াৰৰ পৰা আহিছে বা যিটো কনষ্টেবল ড্ৰাইভাৰ পাম এপেটৰ পৰা আহিছে, তো এই বস্তুটো যদি এপ্লাই কৰিম বুলি ভাবিছা, যদি তোমালোকে আগ্ৰহী হয় তোমালোকৰ যদি LMV যদি লাইসেন্স আছে তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰা, ঠিক আছে, কৰি দিবা যদি দিওঁ যদি ভাবিছা। কিন্তু যেতিয়া তোমালোকে স্কিল টেষ্ট দিবলৈ যাবা বা যেতিয়া তোমালোকে ফিজিকেল টেষ্ট দিবলৈ যাবা তেতিয়া তোমালোকৰ লগত মানে সেই লাইসেন্সখনত ট্ৰেন্স মানে যিটো লাইসেন্স ন সেই ট্ৰেন্সখন তোমালোকে বনাই লৈ যাব চেষ্টা কৰিবা। যদি তোমালোকে পাৰিম বুলি ভাবিছা 2 মাহৰ ভিতৰত বা 3 মাহৰ ভিতৰত যদি তোমালোকে ট্ৰেন্স বা HMP বনাব পাৰিম বুলি ভাবিছা তেতিয়াহ'লে তোমালোকে LMV থাকিলে তোমালোকে এপ্লাই কৰিব পাৰা, ঠিক আছে, কোনো কথা নাই, তো একচেপ্ট হৈ যাব। আৰু একচুৱেলি চাৰ্টিফিকেট যিটো নেকি আমাৰ এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰে, তো ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা নাই। তো যিটো মই আবেদন কৰি আছোঁ তোমাক অলৰেডি মই ভিডিঅ' বনাই দিছোঁ যে বহুতে কৈছে দাদা এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব নেকি, এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছাচোন। তো যিহেতু CSFৰ যিটো কনষ্টেবল ড্ৰাইভাৰ ফায়াৰৰ পৰা আহিছে আৰু যিটো কনষ্টেবল ড্ৰাইভাৰ পাম এপেটৰ পৰা আহিছে সেই পদত কোনো ধৰণৰ এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট বিচৰা নাই, 3 বছৰ 4 বছৰ 2 বছৰ 1 বছৰ। তো জাষ্ট তোমালোকৰ লগত বিচাৰিছে HMP লাইসেন্স, ঠিক আছে। যদি লাইসেন্সখন আছে তোমালোকে এপ্লাই কৰিব পাৰা বা এপ্লাই যদি কৰিম বুলি ভাবিছা তো জল্দি যাওঁ ওচৰৰ দোকানত, যিহেতু টাইম 4 মাৰ্চলৈকে আছে, তো তোমালোকে জল্দি যাই কিনে এপ্লাইটো কৰি দিওঁ, ঠিক আছে। কাৰণ টাইম বহুত সীমিত আৰু যিহেতু লাষ্টলৈকে কি হৈছে চাৰ্ভাৰ ডাউন হৈ যায় বা অনলাইন আবেদন নোহোৱা হৈ যায়, পে'মেণ্ট কাটিব নোৱাৰা হৈ থাকে। তো সেইবাবে ধুনীয়াকৈ এতিয়াৰ পৰা তোমালোকে প্ৰচেছটো চলোৱা বা যদি কৰিম বুলি ভাবিছা LMV থাকিলে তোমালোকে আবেদনটো কৰি দিব পাৰা, ঠিক আছে। বাই ভিডিঅ'টো চাই কেনে কমেণ্ট কৰি জনাব, কিবা সুধিব লগা থাকিলে আসাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ ৰাইডাৰ মেছেজৰ বাবে মেছেজ কৰি দিব বা কমেণ্ট কৰি দিব। যদি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ ভাবিছা হোৱাটছআপ গ্ৰুপৰ লিংক ডিছক্ৰিপশ্যন আছে, জইন হ'ব পাৰে। আৰু কিবা যদি সুধিব লগা থাকে তেতিয়াহ'লে ইনষ্টাগ্ৰামত যাওক, সঞ্জীৱ অসমীয়া চাৰ্চ কৰক, ডিছক্ৰিপশ্যন লিংক আছে, পেজটো ফ'ল' কৰিব, মেছেজ কৰিব, মই ভিডিঅ' দি থাকিম, ঠিক আছে। আজিলৈ বিদায়, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই, জয় অসম।